college, which was affiliated by Gordon University, and I could not have done it without the support of my parents. They have always encouraged me and believed in me. My academic journey has been long and challenging, but I always tried to be my best. Now I plan to pursue Masters in Library and Information Science in Gordon University. Also, I will continue applying for every possible job which will be suitable for me. Thank you all, the teachers, staff, this special welcome. The support means a lot to me. Thank you. ধন্যবাদ আৰু আমাৰ ডেকা ছাৰ লগতে মৰমীয়া ছাত্ৰ ছাত্ৰীসকলে বা ল'ৰাসকলে বা ছোৱালীসকলে এই সপোনবিলাক মানে বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে মানে চেষ্টা কৰিব লাগিব। কাৰণ যিহেতু মাক বাপেকে নিজৰ ল'ৰা বা ছোৱালীৰ পৰা আমি আমাৰ এই এতিয়া বিশ্বচাৰে কৈয়ে গৈছে যে মানুহে আগবাঢ়ি যাব লাগিলে বা যিকোনো বস্তু কৰিব লাগিলে দুটা বস্তুটো লাগিব, কোৱালিটি আৰু কোৱালিফিকেশ্যন। এতিয়া আমি পঢ়ি শুনি ডাঙৰ হ'লেই নহ'ব বা শিক্ষাটো থাকিলেই নহ'ব, গুণটোও লাগিব। আমি এতিয়া পেপাৰে পত্ৰই বা মোবাইলতে দেখা পাওঁ বহুত যে অফিচাৰ হোৱাৰ পিছতো নিজৰ মাক বাপেকক বৃদ্ধাশ্ৰমত বা ক'ৰবাত মনে মনে লৈ আনি পেলাই ক'ৰবাত ৰেল ষ্টেচনত এৰি থৈ যায়। গতিকে এই বস্তুটো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নাহে, এইটো তেওঁলোকৰ এনেকুৱা কাৰণত হৈছে নেকি যে আমাৰ কোৱালিফিকেশ্যনটো আছে কিন্তু কোৱালিটিটো নাই, যাৰ ফলত তেওঁ কোৱালিফিকেশ্যনটো থকাৰ কাৰণে চাকৰিটো পালা, কিন্তু তেওঁ কোৱালিফিকেশ্যনটো নথকাৰ কাৰণে কিছুমান বস্তুটো বুজি পোৱা নাই। মাক বাপেকে যে তেওঁক মানে জন্ম দি পেলাই তুলি তালি ডাঙৰ কৰি পঢ়ি শুনাই চাকৰিটো পোৱাৰ যোগ্যতাটো দিলা, তাৰপিছতো সেই ল'ৰাটোৱে নিজৰ মাকক বা দেউতাকক মানে ঘৰত পুহিবা মানে ইচ্ছা নকৰি পেলাই ক'ৰবাত বৃদ্ধাশ্ৰমত বা ক'ৰবাত ৰেল ষ্টেচনত থৈ যোৱাটো এইটো ভাল কথা নহয়। গতিকে এইবিলাক কৰাটো খুব মানে বেয়া কথা। আৰু চৰকাৰে কিন্তু ইটোৰ ওপৰতো বহুত কথা কৈ থাকে, যিবিলাক মানে ল'ৰাই যিবিলাকে মাক দেউতাকক নাচায়, থাকিও নাচায় বা নোপোহে, চৰকাৰে গম পালে বা প্ৰশাসনে গম পালে তেওঁলোকৰ পৰা তাৰমানে কিবা এটা এই কি কয় এইটো পোহপাল দিয়াৰ কাৰণে যিখিনি হেৰি লাগে কি কয় সেইটো মানে তেওঁলোকক কৰ্তন কৰাৰ কাৰণে কথাটো কৈ আছে। কিজানি কাৰোবাক কৰিছে, কিজানি আমি গম পোৱা নাই। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বা ল'ৰা ছোৱালীও যেতিয়া পঢ়ি শুনি ডাঙৰ হৈ পেলাই এই কামবিলাক নকৰে। আৰু এতিয়া ধৰক আমি পঢ়ি শুনি চাকৰিটো পাম বুলি আশা কৰি থাকিব লাগে, চেষ্টা কৰি থাকক, কিন্তু এনেই পঢ়ি শুনি চাকৰিটো পাব বুলি বা মোৰ পঢ়া শুনা আছে, ডিগ্ৰী আছে বুলি ৰৈ থাকিব নালাগে। কাৰণ যাক দৰকাৰ হৈছিল তেওঁ আগবাঢ়ি যাব লাগে, কিন্তু চাকৰিয়ে মানে চাকৰিয়ালক বিচাৰি নাই, চাকৰিয়ালেহে চাকৰিটো বিচাৰি যাব লাগে, তেতিয়াহে পাব। এইটোও মনত ৰাখক। গতিকে মই আৰু বিশেষ নকওঁ, এইখিনিকে কৈ
মোৰ বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ।